ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। এইবাৰ জাগিছে মুছলমান। উচ্ছেদৰ সময়ত মৌন হৈ থকা নেতা বিধায়কৰ বিপদ নিশ্চিত, কিয়নো মুছলমানে এতিয়া তালিকা প্ৰস্তুত কৰিছে আৰু এই বিপদৰ সময়ত, জাতিৰ বিপদৰ সময়ত মাত নমতা প্ৰতিগৰাকী নেতা বিধায়কৰ নাম সেই তালিকাত সন্নিৱিষ্ট কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তেওঁলোকৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব ২৬ৰ বিধানসভা নিৰ্বাচনত। এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। বিপদত পৰিব উচ্ছেদৰ সময়ত মৌন হৈ থকা নেতা বিধায়ক। এইবাৰ মুছলমান জাগি উঠিছে। ২৬ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিব ১.৫ কোটি মুছলমান জনতাই। সংখ্যালঘুৰ ভোট লোৱা নেতাৰ বিৰুদ্ধে তালিকা প্ৰস্তুত কৰি এতিয়া মুছলমানে গৰ্জন আৰম্ভ কৰিব। উচ্ছেদিত সংখ্যালঘুৰ হৈ মাত নমতা নেতা বিধায়কৰ বিপদ নিশ্চিত। শেহতীয়াকৈ সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ মানি লোৱা নহ'ব। সংখ্যালঘু ৰাইজক উচ্ছেদ কৰিছে, কিন্তু আমি গোলাম হিচাপে জীয়াই নাথাকোঁ বুলি এতিয়া আমছুৱে কৰিছে মন্তব্য। উচ্ছেদিতৰ হৈ মাত নমতা সংখ্যালঘু নেতা বিধায়কক ২৬ৰ নিৰ্বাচনত আমছুৱে দিব যোগ্য প্ৰত্যুত্তৰ। যিসকলে মাত মতা নাই সেইসকলক চিনাক্ত কৰি আমি তালিকা প্ৰস্তুত কৰিছোঁ। ২৬ৰ নিৰ্বাচন আহি আছে। কোনে মাত মাতিলে, কোনে মাত মতা নাই, আমি তেওঁলোকক চিনাক্ত কৰিছোঁ বুলিও আমছুৱে কৰিছে মন্তব্য। আমাৰ উচ্ছেদত মৃত্যু হোৱা লোকসকলৰ কাষত কেইজন থিয় হ'ল, উচ্ছেদিত পৰিয়ালকেইটাৰ কাষত কোন কোন থিয় হ'ল, আমি সেইসকলক চিনাক্ত কৰি তালিকা বনাই ৰাখিছোঁ। ২৬ৰ নিৰ্বাচনত আমি দল নহয়, ব্যক্তি হিচাপে নিৰ্বাচন কৰিম। যিসকল ব্যক্তিয়ে আমাক প্ৰতাৰণা কৰিলে তেওঁলোকৰ প্ৰতিগৰাকীৰে হিচাপ হ'ব। সংখ্যালঘু ৰাইজৰ ভোট লৈ দিছপুৰত বহা প্ৰতিগৰাকীক আমি কেতিয়াও সহ্য নকৰোঁ। ভোটৰ সময়ত সংখ্যালঘু জনতাক মিঠা মিঠা কথা কৈ উচ্ছেদৰ সময়ত মাত নমতা, জাতিৰ দুৰ্দিনত মাত নমতাৰ বাবে তেওঁলোকে উচিত ফল পাব EVM-ত। সংখ্যালঘু ৰাইজ ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব। গোলাম হিচাপে আমি জীয়াই নাথাকোঁ। যিসকলে আমাৰ কাৰণে কথা নক'লে, যিসকলে আমাৰ কাৰণে থিয় নহ'ল, তেওঁলোকক ২৬ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়া হ'ব। বিপদত পৰিব উচ্ছেদৰ সময়ত মৌন নেতা বিধায়ক। আমছু নেতা ৰেজাউল কৰিম চৰকাৰে ইতিমধ্যেই দিছে হুংকাৰ। ২৬ৰ নিৰ্বাচনত মুছলমানে দিব প্ৰত্যুত্তৰ। এই হুংকাৰ আমছুৰ। সংখ্যালঘুৰ ভোট লোৱা নেতাৰ বিৰুদ্ধে তালিকা প্ৰস্তুত কৰি জাগিছে মুছলমান। উচ্ছেদৰ সময়ত সংখ্যালঘুৰ হৈ মাত এষাৰ নমতা প্ৰতিগৰাকী নেতা বিধায়ক, যিসকলে সংখ্যালঘুৰ ভোট লৈ দিছপুৰত দপদপনি আৰম্ভ কৰিছে, সেইসকল সংখ্যালঘু নেতা বিধায়কে ২০২৬ত ভোটৰ আশা বাদ দিয়ক। কিয়নো সংখ্যালঘু জনতা এতিয়া বিপদত আছে। সংখ্যালঘু জনতা এতিয়া উচ্ছেদৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে আৰু সংখ্যালঘু জনতাই বাৰম্বাৰ এনেধৰণৰ পৰিৱেশৰ সৈতে মোকাবিলা কৰি থাকিবলগীয়া হোৱা পৰিস্থিতিত স্বাভাৱিকতে এক প্ৰকাৰ কষ্ট পাবলগীয়া হৈছে। তেনে পৰিপ্ৰেক্ষিতত এই উচ্ছেদৰ মাজতেই উচ্ছেদৰ বিৰোধিতা কৰিবলৈ যোৱা বহু উচ্ছেদিত প্ৰতিবাদকাৰী গুলীত নিহত হ'ল। সেইসকলৰ খবৰ কোন কোন বিধায়ক নেতাই ল'লে সকলোৰে খবৰ ৰখা হৈছে। সকলোৰে নাম তালিকাত সন্নিৱিষ্ট কৰি ৰাখিছে আমছুৱে। তেনে পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা যদিহে তেওঁলোকে ২০২৬ত ভোট বিচাৰি আহে, যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব। আমছু নেতা ৰেজাউল কৰিমৰ মন্তব্য শুনাই লৈছোঁ। যিসকলে মাত মতা নাই সেইসকলক আমি চিনাক্ত কৰি আছোঁ। ২৬ৰ নিৰ্বাচন আহি আছে। কোনে মাত মাতিলে, কোনে মাত মতা নাই, কোনে আমাৰ এই বিপদৰ সময়ত আমাৰ কাষত থিয় হ'লে, কোনে আমাৰ বিপদৰ সময়ত মুখ্যমন্ত্ৰীয়ে গুলি কৰি যিবিলাক মানুহক মাৰিলে সেইসকল মৃতদেহৰ কাষত কোনে থিয় হ'লে, উচ্ছেদিত পৰিয়ালৰ কাষত কোনে থিয় হ'লে, বা আমাৰ কথাখিনি সৰ্বভাৰতীয় পৰ্যায়ত কোনে লৈ যাব বা লৈ যোৱা নাই, বা সংবাদ মাধ্যমতো নিজৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ যিসকলে কৰা নাই তেওঁলোকক আমি নিশ্চিতভাৱে চিনাক্ত কৰি আছোঁ। আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাম যে ২৬ৰ নিৰ্বাচনত দল নহয়, আমি ব্যক্তি হিচাপে মানুহক যাতে আমি নিৰ্বাচিত কৰিব পাৰোঁ। কাৰণ যিসকল ব্যক্তি আমাক প্ৰতাৰণা কৰিলে, সি যি দলৰে নহওক, সি কংগ্ৰেছ এউটিয়া যি দলৰে নহওক, সংখ্যালঘু ৰাইজৰ ভোট লৈ গৈ দিছপুৰ দখল কৰি দিছপুৰত বহি থাকি নিজৰ সতি সন্তানে শান্তিত থাকিব আৰু আমাৰ নিৰহী জনসাধাৰণক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বলডুজাৰ তলাই অত্যাচাৰ কৰিব আৰু সেইবিলাক তেওঁলোকে চাই থাকিব আৰু আমাৰ মানুহখিনি নাখাই থাকিব, স্কুলৰ পৰা বঞ্চিত হৈ থাকিব, এইটো আমি কেতিয়াও সহ্য নকৰোঁ। আমি স্পষ্টকৈ কৈছোঁ, যিসকল বিধায়কে
সংখ্যালঘু বিধায়কে এই মুহূৰ্তত জাতিৰ দুৰ্দিনত জাতিৰ কাষত থিয় হোৱা নাই, ইয়াৰ যোগ্য প্ৰত্যুত্তৰ তেওঁলোকে পাব। আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছো যে ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব, গোলাম হিচাপে যাতে আমি জীয়াই নাথাকো। যিসকলে আমাৰ কাৰণে কথা নকলে, যিসকলে আমাৰ বিপদৰ সময়ত থিয় নহলে, যিসকলে আমাক হিমন্ত বিশ্ব শৰ্মা কৰা অন্যায় অত্যাচাৰৰ প্ৰতিবাদ নকৰিলে, তেওঁলোকক ২৬ৰ নিৰ্বাচনত যাতে আমি কোৱাৰ আগতেই তেওঁলোকক ভোট খুজিব আহিলে যাতে সমষ্টিৰ পৰা দিছপুৰলৈকে খেদি পঠিয়াই দিয়ে, যাতে তাতে থাকে, তাতে যাতে তেওঁলোকে থাকে, তাৰ ব্যৱস্থা কৰিব লাগিব। আৰু আমি উচ্ছেদ হৈছো, আমাৰ মানুহ উচ্ছেদ হৈছে, আমাৰ মানুহ আজি মাটি থাকিবলৈ ঠাই পোৱা নাই। ৰাজনৈতিকভাৱেও তেওঁলোকক থাকিবলৈ ঠাই দিয়া নহ'ব। অসমৰ সংখ্যালঘু অঞ্চলত ৰাজনৈতিকভাৱে ঠাই দিয়া নহ'ব। কোনে কি কৰিছে সেইবিলাক মোৰ লক্ষ্য নহয়। আমাৰ মূল কথা হৈছে সংখ্যালঘু ৰাইজে ভোট দিছে বহু আশা আকাংক্ষাৰে। সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত যদি কোনোবাই মাত মতা নাই, তাৰ বিচাৰ ৰাজনৈতিকভাৱে ২৬ত কৰা হ'ব। সংখ্যালঘু ৰাইজৰ কাঠগড়াত থিয় কৰা হ'ব, প্ৰয়োজনত পহুখিৰা দিয়া হ'ব। আজি যিসকলে মাত মতা নাই সেইসকলক আমি চিনাক্ত কৰি আছো। ২৬ৰ নিৰ্বাচন আহি আছে, কোনে মাত মাতিলে, কোনে মাত মতা নাই, কোনে আমাৰ এই বিপদৰ সময়ত আমাৰ কাষত থিয় হলে, কোনে আমাৰ বিপদৰ সময়ত পুলিচ মুখ্যমন্ত্ৰীয়ে গুলি কৰি যিবিলাক মানুহক মাৰিলে সেইসকল মৃতদেহৰ কাষত কোনে থিয় হলে, উচ্ছেদিত পৰিয়ালৰ কাষত কোনে থিয় হলে, বা আমাৰ কথাখিনি সৰ্বভাৰতীয় পৰ্যায়ত কোনে লৈ যাব বা লৈ যোৱা নাই, বা সংবাদ মাধ্যমতো নিজৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ যিসকলে কৰা নাই, তেওঁলোকক আমি নিশ্চিতভাৱে চিনাক্ত কৰি আছো। আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাম যে ২৬ৰ নিৰ্বাচনত দল নহয়, আমি ব্যক্তি হিচাপে মানুহক যাতে আমি নিৰ্বাচিত কৰিব পাৰো। কাৰণ যিসকল ব্যক্তি আমাক প্ৰতাৰণা কৰিলে, সি যি দলৰে নহওক, সি কংগ্ৰেছ এউটিয়া যি দলৰে নহওক, সংখ্যালঘু ৰাইজৰ ভোট লৈ গৈ দিছপুৰ দখল কৰি দিছপুৰত বহি থাকি নিজৰ সতি সন্তানে শান্তিত থাকিব, আৰু আমাৰ নিৰহী জনসাধাৰণক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বলডুজাৰ তলাই অত্যাচাৰ কৰিব, আৰু সেইবিলাক তেওঁলোকে চাই থাকিব, আৰু আমাৰ মানুহখিনি নাখাই থাকিব, স্কুলৰ পৰা বঞ্চিত হৈ থাকিব, এইটো আমি কেতিয়াও সহ্য নকৰো। আমি স্পষ্টকৈ কৈছো, যিসকল বিধায়কে সংখ্যালঘু বিধায়কে এই মুহূৰ্তত জাতিৰ দুৰ্দিনত জাতিৰ কাষত থিয় হোৱা নাই, ইয়াৰ যোগ্য প্ৰত্যুত্তৰ তেওঁলোকে পাব। আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছো যে ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব, গোলাম হিচাপে যাতে আমি জীয়াই নাথাকো। যিসকলে আমাৰ কাৰণে কথা নকলে, যিসকলে আমাৰ বিপদৰ সময়ত থিয় নহলে, যিসকলে আমাক হিমন্ত বিশ্ব শৰ্মা কৰা অন্যায় অত্যাচাৰৰ প্ৰতিবাদ নকৰিলে, তেওঁলোকক ২৬ৰ নিৰ্বাচনত যাতে আমি কোৱাৰ আগতেই তেওঁলোকক ভোট খুজিব আহিলে যাতে সমষ্টিৰ পৰা দিছপুৰলৈকে খেদি পঠিয়াই দিয়ে, যাতে তাতে থাকে, তাতে যাতে তেওঁলোকে থাকে, তাৰ ব্যৱস্থা কৰিব লাগিব। আৰু আমি উচ্ছেদ হৈছো, আমাৰ মানুহ উচ্ছেদ হৈছে, আমাৰ মানুহ আজি মাটি থাকিবলৈ ঠাই পোৱা নাই। ৰাজনৈতিকভাৱেও তেওঁলোকক থাকিবলৈ ঠাই দিয়া নহ'ব। অসমৰ সংখ্যালঘু অঞ্চলত ৰাজনৈতিকভাৱে ঠাই দিয়া নহ'ব। কোনে কি কৰিছে সেইবিলাক মোৰ লক্ষ্য নহয়। আমাৰ মূল কথা হৈছে সংখ্যালঘু ৰাইজে ভোট দিছে বহু আশা আকাংক্ষাৰে। সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত যদি কোনোবাই মাত মতা নাই, তাৰ বিচাৰ ৰাজনৈতিকভাৱে ২৬ত কৰা হ'ব। সংখ্যালঘু ৰাইজৰ কাঠগড়াত থিয় কৰা হ'ব, প্ৰয়োজনত পহুখিৰা দিয়া হ'ব। আজি যিসকলে মাত মতা নাই সেইসকলক আমি চিনাক্ত কৰি আছো। ২৬ৰ নিৰ্বাচন আহি আছে, কোনে মাত মাতিলে, কোনে মাত মতা নাই, কোনে আমাৰ এই বিপদৰ সময়ত আমাৰ কাষত থিয় হলে, কোনে আমাৰ বিপদৰ সময়ত পুলিচ মুখ্যমন্ত্ৰীয়ে গুলি কৰি যিবিলাক মানুহক মাৰিলে সেইসকল মৃতদেহৰ কাষত কোনে থিয় হলে, উচ্ছেদিত পৰিয়ালৰ কাষত কোনে থিয় হলে, বা আমাৰ কথাখিনি সৰ্বভাৰতীয় পৰ্যায়ত কোনে লৈ যাব বা লৈ যোৱা নাই, বা সংবাদ মাধ্যমতো নিজৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ যিসকলে কৰা নাই, তেওঁলোকক আমি নিশ্চিতভাৱে চিনাক্ত কৰি আছো। আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাম যে ২৬ৰ নিৰ্বাচনত দল নহয়, আমি ব্যক্তি হিচাপে মানুহক যাতে আমি নিৰ্বাচিত কৰিব পাৰো। কাৰণ যিসকল ব্যক্তি আমাক প্ৰতাৰণা কৰিলে, সি যি দলৰে নহওক, সি কংগ্ৰেছ এউটিয়া যি দলৰে নহওক, সংখ্যালঘু ৰাইজৰ ভোট লৈ গৈ দিছপুৰ দখল কৰি দিছপুৰত বহি থাকি নিজৰ সতি সন্তানে শান্তিত থাকিব, আৰু আমাৰ নিৰহী জনসাধাৰণক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বলডুজাৰ তলাই অত্যাচাৰ কৰিব, আৰু সেইবিলাক তেওঁলোকে চাই থাকিব, আৰু আমাৰ মানুহখিনি নাখাই থাকিব, স্কুলৰ পৰা বঞ্চিত হৈ থাকিব, এইটো আমি কেতিয়াও সহ্য নকৰো। আমি স্পষ্টকৈ কৈছো, যিসকল বিধায়কে সংখ্যালঘু বিধায়কে এই মুহূৰ্তত জাতিৰ দুৰ্দিনত জাতিৰ কাষত থিয় হোৱা নাই, ইয়াৰ যোগ্য প্ৰত্যুত্তৰ তেওঁলোকে পাব। আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছো যে ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব, গোলাম হিচাপে যাতে আমি জীয়াই নাথাকো। যিসকলে আমাৰ কাৰণে কথা নকলে, যিসকলে আমাৰ বিপদৰ সময়ত থিয় নহলে, যিসকলে আমাক হিমন্ত বিশ্ব শৰ্মা কৰা অন্যায় অত্যাচাৰৰ প্ৰতিবাদ নকৰিলে, তেওঁলোকক ২৬ৰ নিৰ্বাচনত যাতে আমি কোৱাৰ আগতেই তেওঁলোকক ভোট খুজিব আহিলে যাতে সমষ্টিৰ পৰা দিছপুৰলৈকে খেদি পঠিয়াই দিয়ে, যাতে তাতে থাকে, তাতে যাতে তেওঁলোকে থাকে, তাৰ ব্যৱস্থা কৰিব লাগিব। আৰু আমি উচ্ছেদ হৈছো, আমাৰ মানুহ উচ্ছেদ হৈছে, আমাৰ মানুহ আজি মাটি থাকিবলৈ ঠাই পোৱা নাই। ৰাজনৈতিকভাৱেও তেওঁলোকক থাকিবলৈ ঠাই দিয়া নহ'ব। অসমৰ সংখ্যালঘু অঞ্চলত ৰাজনৈতিকভাৱে ঠাই দিয়া নহ'ব। কোনে কি কৰিছে সেইবিলাক মোৰ লক্ষ্য নহয়। আমাৰ মূল কথা হৈছে সংখ্যালঘু ৰাইজে ভোট দিছে বহু আশা আকাংক্ষাৰে। সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত যদি কোনোবাই মাত মতা নাই, তাৰ বিচাৰ ৰাজনৈতিকভাৱে ২৬ত কৰা হ'ব।
সংখ্যালঘু ৰাইজৰ কাঠগড়া থিয় কৰা হ'ব, প্ৰয়োজনত পহুখিৰা দিয়া হ'ব। আজি যিসকলে মাত মতা নাই সেইসকলক আমি চিনাক্ত কৰি আছোঁ। 26ৰ নিৰ্বাচন আহি আছে, কোনে মাত মাতিলে, কোনে মাত মতা নাই, কোনে আমাৰ এই বিপদৰ সময়ত আমাৰ কাষত থিয় হ'লে, কোনে আমাৰ বিপদৰ সময়ত পুলিচ মুখ্যমন্ত্ৰীয়ে গুলি কৰি যিবিলাক মানুহক মাৰিলে সেইসকল মৃতদেহৰ কাষত কোনে থিয় হ'লে, উচ্ছেদিত পৰিয়ালৰ কাষত কোনে থিয় হ'লে, বা আমাৰ কথাখিনি সৰ্বভাৰতীয় পৰ্যায়ত কোনে লৈ যাব বা লৈ যোৱা নাই, বা সংবাদ মাধ্যমতো নিজৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ যিসকলে কৰা নাই তেওঁলোকক আমি নিশ্চিতভাৱে চিনাক্ত কৰি আছোঁ। আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাম যে 26ৰ নিৰ্বাচনত দল নহয়, আমি ব্যক্তি হিচাপে মানুহক যাতে আমি নিৰ্বাচিত কৰিব পাৰোঁ। কাৰণ যিসকল ব্যক্তি আমাক প্ৰতাৰণা কৰিলে